নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো নতুন এটা ভিডিঅলৈ 2024 এই লোকসভা নিৰ্বাচনত বিৰোধীৰ ঐক্যমঞ্চ অতি বেছি ষ্ট্ৰং বুলি ক'ব লাগিব কিয়নো বিজেপিৰ বিৰুদ্ধে যি বিৰোধীয়ে কংগ্ৰেছে হওক বা ৰাইজৰ দলে হওক বিজেপিৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বী কৰি যিদৰে এইবাৰ 2024 লোকসভা নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চই 14খন আসনৰ ভিতৰত 9খন আসনে পাম বুলি দাবী কৰিছে এটা জনগণ অনুষ্ঠানত যিদৰে মন্তব্য কৰিছে প্ৰতিবেদন আছে আপোনালোকক নিশ্চয় শুনাম অতি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে এই ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে সকলো কথা গম পাব কিয় এইদৰে বিস্ফোৰক ঘটাইছে বিৰোধীৰ ঐক্যমঞ্চই বিজেপিৰ বিৰুদ্ধে চাওঁ আহক আমাৰ এই প্ৰতিবেদন সংযুক্ত হৈছে কংগ্ৰেছৰ নিলম্বিত বিধায়ক এটা যুক্তিৰে মানে কুণ্ডল এতিয়া ক'বলৈ সুবিধা কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ হৈ যথেষ্ট কষ্ট কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীক জিকাবৰ কাৰণে কমলাক্ষৰ দেৱপ্ৰকাশ ডাঙৰীয়াৰ ওচৰলৈ মই প্ৰথমতে গৈছোঁ আপোনাৰ এবাৰ তাত নিৰ্বাচনৰ ফলাফলৰ ওপৰত আপোনালোকৰ ৰাজনৈতিক ভৱিষ্যত আপোনাৰ ভাৰতীয় জনতা পাৰ্টিৰ যোগদানকে ধৰি বহু কথা নিৰ্ভৰ কৰিব বুলিও কোৱা হৈছে আপুনি কিমান ভোট দিছে সিদ্দিক আহমেদে কিমান ভোট দিছে আপোনালোকে কেনে ধৰণৰ ফলাফল দিয়ে তাৰ ওপৰতে কৃপানাথ মল্লা অথবা হাফিজ ৰছিদ আহমেদ চৌধুৰী কোন জয়ী হ'ব এটো নিৰ্ধাৰিত হ'ব কৰিমগঞ্জ সমষ্টিত গতিকে কৰিমগঞ্জ সমষ্টি সম্পৰ্কত আপোনাৰ মূলতঃ আপোনাক চাগৈ আমি আৰু ফলাফল ঘোষণাৰ আগত আকৌ এবাৰ নাপাম এনেদৰে লাইভ শ্ব'ত গতিকে আপোনাৰ পৰা ফাইনেল অপিনিয়ন জানিব বিচাৰিছোঁ কি হ'ব কৰিমগঞ্জত কমলাক্ষ দেৱপ্ৰকাশ আপুনি শুনি আছে শুনাৰ অসুবিধা হৈছে ডগাৰাজ বৰডাঙৰে আপোনাৰ হিচাপ মাধৱ ৰাজবংশীয়ে ক'লে তেওঁ বিপুল ভোটত জিকিব আৰু ভাৰতীয় জনতা পাৰ্টিটো দিলীপ শইকীয়াটো জিকিবই তেওঁ মানে এডভান্টেজত আছে বুলি এডভান্টেজিয়াছ পজিশ্যনত আছে বুলি সকলোৱে কৈছে মই কাকুৱেই তেওঁলোকে ভবা মানুহবিলাকক কাকুৱে মই একো নকওঁ নিৰ্বাচন তাত যদিও 11জন প্ৰাৰ্থী দৰং ওদালগুৰি তাতে তিনিকণীয়া হৈছে বিজেপি বিপিএফ আৰু কংগ্ৰেছ এইটো সত্য কথা আমাৰ তিনিগৰাকীৰ ভিতৰত এজনে ফাৰ্ষ্ট এজনে ছেকেণ্ড এজনে থাৰ্ড হ'ব তাত কোনো কথা নাই কিন্তু যেহেতু আমি এনেকুৱা প্ৰাৰ্থী নহয় যিকেইটা ৰাজনৈতিক দলৰ যে 10,000-15,000 ভোট পাম এটা ভোট গোটেই দলে আৰু মই কংগ্ৰেছৰ আগতেও কৈছোঁ যেহেতু আমাৰ মঙলদৈ হৈ থাকোঁতেও আমি কৰিছোঁ মঙলদৈত সময়ত আমি একেৰাহে দুবাৰ গগৈ সমৰ্থন দিছে তেওঁলোকে কংগ্ৰেছ বৰঞ্চ সেই সময়ত দুবাৰকে তেওঁলোকৰ কাৰ্যকালত বিজেপি বিজয়ী হৈছে আৰু প্ৰায় দুটা টাৰ্ম AIDFে কংগ্ৰেছক সমৰ্থন দিছিলে তেতিয়াও কংগ্ৰেছ হাৰিছে এতিয়া বিপিএফ তেওঁলোকৰ লগত নাই কংগ্ৰেছ তেওঁলোকৰ লগত নাই ভোটবিলাক ক'ৰ পৰা আনিব বেলেগৰ পৰা ভোট আনিতো তাতে জিকিব নোৱাৰে সেই সমষ্টিৰ 11টা সমষ্টিৰ ভোটেৰেই তেওঁলোকে জিকিব লাগিব গতিকে মই কংগ্ৰেছৰ যিটো ধাৰণা তেওঁলোকৰ ভোটৰ যিটো ধাৰণা সেই ধাৰণাটো কোনো কাৰণতে শুদ্ধ নহয় দিলীপ শইকীয়া ডাঙৰীয়াক আমি যোৱাবাৰ বিপিএফে সমৰ্থন দিছিলোঁ যথেষ্ট ভোট আমাৰ পাইছে আৰু দিলীপ শইকীয়া ডাঙৰীয়াক প্ৰায় 2 লক্ষ ভোট আমি বিপিএফে দিছিলোঁ যোৱাবাৰ আৰু নলবাৰীয়ে দিছিলে 1,40,000 ভোট এতিয়া নলবাৰী নাই আমি 2 লাখ দিয়া পাৰ্টিটো বিজেপিৰ লগত নলবাৰী পুৰণা মঙলদৈ সমষ্টিৰ পৰা গৈ এবাৰ বৰপেটাত সংযুক্ত হ'ল গতিকে মই ভাবোঁ যে তেওঁৰ এই 2.5-3 লাখ ভোট বিজেপিও ক'ৰ পৰা মেনেজ কৰিব তেনেকুৱা ধৰণৰ কথা এটা আহিছে আৰু সেই সুযোগতে আমি বিপিএফ দলে আমি স্বাভাৱিক পৰ্যায়তে আমি আশা কৰিব পাৰোঁ যে বিটিচিত আমি 6টা সমষ্টিত 1 নম্বৰ হোৱাটো কোনো ৰোধ কৰিব নোৱাৰে এতিয়া বাহিৰৰ যি 9 লাখ ভোট পুল হৈছে মানে 18 লাখৰ ভিতৰত বাহিৰত যি প্ৰায় 9 লাখ ভোট পুল হৈছে সেই পুল হোৱা ভোটখিনি এটা ধৰ্মৰ বা এটা জনগোষ্ঠীৰ মানুহ নহয় তাত ট্ৰিমেণ্ডাছ ফাইট হ'ব কংগ্ৰেছ আৰু বিজেপিৰ মাজত বাহিৰত সেইটো অনুচ্ছেকাৰ্য দলগাঁৱত কংগ্ৰেছ হলেতো আগত থাকিব মঙলদৈত হয়তো বিজেপি শক্তিশালী দলগাঁৱত তেওঁ আগত থাকিব আমাতকে 15-20 হাজাৰ ভোট বেছি পাব কংগ্ৰেছে সেইটো অনুচ্ছেকাৰ্য গতিকে কিন্তু ভোট পুল হৈছে 2,80,000 এটা সমষ্টিত তেওঁ 1,50,000 পাই যাব পাৰে
তেওঁ কংগ্ৰেছে কিন্তু তেওঁ তাত পালে তেওঁৰ এই ভোটখিনি বিজেপিৰ লগত কাউণ্ট কৰিবৰ কাৰণে কম্পিটিশ্যন কৰিবৰ কাৰণে বিটিচিত তেওঁ 9 লাখত 1 লাখ ভোট পাব কংগ্ৰেছে গতিকে তেনেকুৱা কথা আছে আৰু তাৰ পৰা বাহিৰলৈ আহিলে আচলতে মাধৱ ৰাজবংশীৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব চিপাঝাৰ মঙলদৈ আৰু টু সাম এক্সটেন্ট কমলপুৰত ইমান ডিফাৰেন্স নহয় গতিকে এই চিপাঝাৰ আৰু মঙলদৈত যদি মাধৱ ৰাজবংশীয়ে সমান তাতে ৰঙিয়াত আমি 2 নম্বৰ হ'ম ৰঙিয়াত আমি 1 নম্বৰ হ'ব নোৱাৰো বিজেপি তাত 1 নম্বৰ হ'ব আমি 2 নম্বৰ হ'ব তাৰমানে কংগ্ৰেছ তাত 3 নম্বৰ হ'ব কাৰণ সিপিএম যেটো ৰাজনৈতিক দল আছিল তেওঁলোকে আচলতে কংগ্ৰেছক সমৰ্থন দিব লাগিছিল তাতে তেওঁলোকৰ বৰপেটা সিটটোৰ কাজিয়াত সিপিএমে তেওঁলোকৰ 4 জন জেনেৰেল সেক্ৰেটাৰী লিখিত প্ৰস্তাৱ লৈ আমাৰ মানে দুইটা সমষ্টিতে আমাক তেখেতসকলে সমৰ্থন দিলে আৰু যোৱাবাৰ বাখস্তি মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া মুখতে আছিল কৈছে যে আমি আর মানুহে দুগাদাসবোৰ বাখস্তি হাজাৰ ভোট পাইছিলে যোৱাবাৰ মহাজোটত মই ভাবো যে গুটেখিনি সিপিএমৰ নাছিল কিছু তাত কংগ্ৰেছৰো আছিল কংগ্ৰেছত যদি 20,000 গুছি যায় আমি দেখোন সিপিএমৰ ভোটে তাত আমি 35-40 হাজাৰ পাম গতিকে আমি তাত যিখিনি আৰু সংখ্যালঘু ভোট আছে হাজোৰ পৰা সোমাইছে কবৰ পৰা সোমাইছে মইতো ভাবো মোৰ আৰু হেৰিৰ মাজত আমাৰ তা বিজেপি মাজত খুব পাৰ্থক্য নহয় দলগাঁৱত আপোনালোক দুজন প্ৰাৰ্থী 1-2 হ'ব বুলি আপুনি কৈছে মোৰ সৈতে গোস্বামী ডাঙৰীয়া আছে গোস্বামী ডাঙৰীয়া দুগাদাস বৰুৱাই কিন্তু বিটিআৰত আপোনালোকলৈ থোৱাই নাই বিশেষ দুকণা না চাওক মই নিজে দৰং উদালগুৰি যিখন জিলাৰ এই জিলাৰ মই প্ৰভাৰী আছিলোঁ আৰু এই নিৰ্বাচনত বা সেই জিলাখনৰ তাত 4টা সমষ্টি আছে তাত মোৰ মোটামুটি তাত কিছু আভাস মোৰ আছে তে গোটেই আমি যিখিনি সমীক্ষা কৰিছোঁ আমি 18 লাখ ভোট পলিং হৈছে এই সমীক্ষাত আমি 10 লাখ ভোটটো পুৰা নিশ্চিত ইয়াত কোনো নাই বাকি মই কোন জিকিব হাৰিব মই নাজানো বাকি 8 লাখ তেওঁলোকে কেনে ধৰণে ভগাই থাকিব আমাৰ কোৱাৰ কথা নাই কিন্তু 10 লাখ ভোট আমি নিশ্চিতভাৱে তাত পাম তাৰমানে আপুনি কৈছে যে আপোনালোকৰ পাৰ্টিৰ ভোট দুগাদাস বৰুৱা আৰু মাধৱ ৰাজবংশী ভোটতকৈ বেছি হ'ব আমাৰ 10 লাখ ভোট পাম 18 লাখ পলিং হৈছে কৈছে হিচাপটো কিন্তু এইটো কথা চাব লাগিব যে মাধৱ ৰাজবংশী হিচাপ আৰম্ভ কৰোঁতে 4.5 লাখ মান সংখ্যালঘু ভোটৰ এটা গৰিষ্ঠ সংখ্যকক লৈ মুনাটো লৈ কাউন্টিং হলত সোমোৱা নিচিনা হ'ব দুগাদাস বড়ো ডাঙৰীয়া যেতিয়া কাউন্টিং হলত সোমাব তেতিয়া বিটিআৰ এলেকাৰ বড়ো ভোটকে ধৰি যথেষ্ট 2 লাখ ভোট লৈ সোমোৱা নিচিনা বা 1.5 লাখ ভোট লৈ সোমোৱা নিচিনা এইটো আপোনালোকৰ এটা ভুল ধাৰণা নুসুমাব নেকি মই আপোনালোকৰ ভুল ধাৰণা এআইডিএফে আকৌ দুগাদাস বড়ো ডাঙৰীয়া সমৰ্থন দিছে না মই এয়ে কৈছো মই এতিয়া চাব এইবাৰ মাইনৰিটি ভোটটো পুৰা ডিভাইড হৈছে আমিও যথেষ্ট মাইনৰিটি ভোট পাইছো তেখেতেও পাইছে আজি আপুনি সবতকে বেছি ভোট দলগাঁৱত মাইনৰিটি ভোট 2,83,000 পলিং হৈছে দলগাঁৱত এই দলগাঁৱতো আমি ভাল ভোট পাইছো দুগাদাস বড়ো পাইছে কিন্তু মানে 3টা ভাগ হৈছে বাকি আপুনি যদি চাই আজি ইউপিপিএলৰ তাত চৰকাৰ আছে তে বড়ো ভোট যদি আপুনি কথা ক'ব খোজে তে নিশ্চিতভাৱে তাতো 2টা ভাগ হৈছে আৰু দলগাঁৱৰ ভোট 6-8% পৰা 10-12% ভিতৰতে থাকিব পাৰে তাতকৈ বেছি আপোনালোকে পাব বুলি মই এতিয়া আপোনাক এটা কথা এতিয়া ভোট ইছলাম ধৰ্মাৱলম্বীৰ ভোট হ'ব পাৰে মই এতিয়া আপোনাক কওঁ আপুনি যদি গোটেই তাতে চাই বিপিএফৰ পিটিআৰৰ বাহিৰত তেওঁলোকৰ ইমান হোল নাই বিপিএফৰ এটো দুগাদাস স্বীকাৰ কৰিব আমাৰ সংগঠন নাই আৰু কংগ্ৰেছৰ বিটিআৰত সংগঠন নাই যদি আমাৰ কিন্তু গুটে গিতাতে আছে কোবাত হবই আমি 1 নম্বৰ থাকিম কোবাত 2 নম্বৰ থাকিম কিন্তু আমাৰ গুটে গিতাতে আমি খালি দলগাঁও 3 নম্বৰ থাকিম বাকি সবতে হয় 1 নম্বৰ নহয় 2 নম্বৰ গতিকে আমি জিকাটো নিশ্চিত সেইটো হিচাপ কৰিছে মই মোৰতে মই আহিছো আপোনাৰ ওচৰলৈ আহিছো ভুৱন পেগু ডাঙৰীয়া সংযুক্ত হৈছে স্বাগতম জনাইছো আৰু কমলেশ দেৱপুৰ কাছৰ ওচৰলৈ যাব বিচাৰিছো আপোনাৰ সমষ্টিত জয় পৰাজয় কৰিমগঞ্জত আপোনালোকৰ ৰাজনৈতিক ভৱিষ্যত বহু কথা নিৰ্ভৰ কৰিছে আপুনিও যথেষ্ট কষ্ট কৰিছে আপুনি কিমান ভোট দি আছে সিদ্দিক আহমেদে কিমান ভোট দি আছে এইবোৰ কথাৰ ওপৰতো বহুত ফলাফল নিৰ্ভৰ কৰিব তাত কিন্তু হাফিজ ৰছিদ চৌধুৰীয়ে শক্তিশালী প্ৰত্যাহ্বান আগবঢ়াইছে আৰু যুঁজ অত্যন্ত মুখামুখি আৰু শক্তিশালী হৈছে এই কথা নিশ্চিত কমলেশ দেৱপুৰ কাছ যদি শুনি আছে আপুনি শুনি আছে আপুনি ভুৱন পেগু ডাঙৰীয়া আছিল নাই শুনা বুলি কৈছে এতিয়া অলপ হলেও শুনি আছে চাগৈ ভুৱন পেগু ডাঙৰীয়া ওচৰলৈ আহিছো শুনিলে ৰূপম গোস্বামী ডাঙৰীয়া কৈছে আপোনালোকৰ সমষ্টিত অৱশ্যে বেছি প্ৰত্যাহ্বান নাই
প্ৰদান বৰুৱাৰ কাৰণে আপুনিও যথেষ্ট লাগিছে আৰু আপোনালোকৰ বিৰোধী প্ৰাৰ্থীজন বিভিন্ন কাৰণবশতঃ দুৰ্বল হ'ল প্ৰথমৰ পৰাই তেওঁ দুৰ্বল বুলি ওলাই আছিল পিছত ভিডিঅ' চিডিঅ' ইত্যাদি চৰ্চা হ'ল গতিকে আপোনালোকৰ বিশেষ জটিলতা নাই সংখ্যাৰে বৃহৎ নহলেও শতকৰা হাৰেৰে আপোনালোকৰ প্ৰাৰ্থীজন বৃহৎ ভোটত মানে বৃহৎ হাৰেৰে ব্যৱধানত জয়ী হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে ভুৱন ডাঙৰীয়া নাই অসমৰ ভিতৰতে হায়েষ্ট ভোটত জয়যুক্ত হ'ব আমাৰ লখিমপুৰ চিটটো আৰু মই ভাবো ৰেকৰ্ড ভোটত জিকিম এইটো প্ৰব্লেম নাই মোৰ সমষ্টিতে ইয়াত আমি 1 লাখ মান নতুন সমষ্টিটো লিড দিম ইয়াতো এৰাউণ্ড মানে কি যিমান পুলিং হৈছে তাৰে মই ভাবো যে 80% ভোটটো আমিয়ে পাম আৰু বাকী মই আপোনাৰ কুকুৰাঝাৰ লোকসভা সমষ্টিৰ কথাটো আলোচনা কৰি থকা দেখিলো তাত মই দতমাত আছিলো লাষ্ট সপ্তাহটোত দতমা সমষ্টি মোৰ দায়িত্বত আছিলে তাতে গৈছো তাতো মই চালো তাতো যথেষ্ট লিড পাম আমি দতমা সমষ্টিত কাষ্টিং যিমান হৈছে তাৰে মই ভাবো যে more than 35,000 40,000 তাতো পাম সো এইকাৰণে মই ভাবো যে স্মুথ আমাৰ অদ্ভুত ধৰণৰ মই যেনেকে সোশ্যাল মিডিয়া বা টিভিত যেনেকে দেখাব বিচাৰিছে বহুত জায়গাত কিবা চ্যালেঞ্জেস আছে বুলি মই ভাবো যে কোনো চ্যালেঞ্জ নাই এনেকে হেই তিনি গগৈৰ এই ভণ্ড আঞ্চলিকতাবাদী ৰাজনীতি আৰু এই আপোনাৰ ধুবুৰীৰ বাংলাদেশী মূলৰ মিয়াক মাথাত তুলি যেনেকে এটা ইয়াত ভণ্ড কংগ্ৰেছৰ পিটিটুটি এটা মুখাপেন্দা আঞ্চলিকতাবাদ ইয়াত এনেকুৱা গাই ফুৰিছে মই ভাবো যে এইটো ইমান খাটা নাই কিবা কিন্তু উত্তৰ পাৰত বোলে আমি শুনামতে আপোনালোকৰ প্ৰাৰ্থী আৰু তেজপুৰৰ প্ৰাৰ্থীৰ মাজতহে যুঁজখন হৈছে যে কোনজনে বেছি ব্যৱধানত জয় হ'ব হেৰি বেলেগ কথা আমাৰ মাজত সেইকাৰণে কম্পিটিশনটো যদি আপোনালোকে চাই কোনে বেছি মাৰ্জিন দিব পাৰিব হেতুক লৈ আছে তাৰমানে আমাৰ বিৰোধীৰ লগত কম্পিটিশন নাই সৌভাগ্যবশতঃ দুইজনে অলপ প্ৰাৰ্থী দুজনৰ কিছু দুৰ্বলতা আছে বুলি পোৱা বুলি কৈছে কিন্তু এটো কথা নিশ্চিত হৈছে নে যে আপুনি আপোনালোকৰ দুইটা সমষ্টিত আপোনালোকে বিপুল ভোট পাব কংগ্ৰেছৰ প্ৰাৰ্থী কংগ্ৰেছে এবাৰ আৰম্ভ কৰোঁতেই সংখ্যালঘুৰ ভোট কিন্তু একচেটিয়াকৈ পাইছে প্ৰথম কথা দুই নম্বৰ কথা হ'ল কংগ্ৰেছে কা বিৰোধী ভোট এনেকুৱা ধৰণৰ যথেষ্ট বিভিন্ন ভোটো পাইছে ডাঙৰীয়া এইটো সংযোগ বিচ্ছিন্ন হৈছে পাটোৱাৰী ডাঙৰীয়া দৰং ওদালগুৰি কথাটো ওলাইছে দুৰ্গাদাস বড়ো ডাঙৰীয়াই মানে হিচাপটো দিছে যে আমাৰ হিচাপ মতে দৰং ওদালগুৰিত বিজেপি বিপিএফ আৰু কংগ্ৰেছৰ কিন কণ্টেষ্ট হ'ব 50,000 ভোটৰ ভিতৰত ব্যৱধান হ'ব জিকা প্ৰাৰ্থীৰ ক্ষেত্ৰত লগত আমি কংগ্ৰেছে সংখ্যালঘু ভোটখিনি পাইছে প্ৰায়ভাগ পাইছে বুলি ক'ব পাৰি কংগ্ৰেছে সংখ্যালঘু ভোট দুৰ্গাদাস বড়ো ডাঙৰীয়াই পোৱা নাই নেকি এআইডিএফে কিন্তু সমৰ্থন দিছে কৈ আছো কংগ্ৰেছে সংখ্যালঘু ভোটখিনি পাইছে যদিও বিপিএফটো প্ৰথম অৱস্থাত প্ৰতিদ্বন্দ্বিতাত আমি নাহিব বুলি ভাবিছিলোঁ তাৰপিছত বিপিএফক যেতিয়া CPM-এ ছাপোৰ্ট কৰিলে তাৰ পাছত বিপিএফক AIDF-এ ছাপোৰ্ট কৰিলে তাৰোপৰি ডাঙৰ কথা হ'ল উত্তৰ অসমৰ এটা বেল্টত যিবোৰ অবৰো ভোট আছিল মানে যিমান সংখ্যক অবৰো ভোট আছে প্ৰায় 4 লাখ মান হ'ব সেই অবৰো ভোটখিনি বিপিএফক দিলে দুৰ্গাদাস বড়ো ডাঙৰীয়াক দিলে আমি পোৱা খবৰ মতে আমি ধমধমাৰ উত্তৰে এটা বৃহৎ অঞ্চলত আমি ভ্ৰমণ কৰিছিলোঁ ইলেকশ্যনৰ মাজতে আমি মেইনলি আমি চাইছিলোঁ যে অবৰো ভোটখিনি কাক দিছে কিন্তু বেছিভাগে কয় যে বিপিএফক ভোট দিছোঁ আৰু এটা অংশই কয় কংগ্ৰেছ বিৰোধী দলৰ কংগ্ৰেছক ভোট দিছোঁ কিন্তু বেছি অংশই অবৰো ভোট বিপিএফক দিয়া বুলি আমাৰ আগত কৈছে গতিকে বিপিএফ প্ৰথম অৱস্থাত কিছু দুৰ্বল আছিল যদিও অবৰৰ ভোটখিনিৰ দ্বাৰা যদি আমাক কোৱা মতে সত্য হয় তেনেহ'লে বিপিএফ আৰু কংগ্ৰেছ বিজেপি কিন কণ্টেষ্ট হ'ব জিকাৰ ভোট 50,000ৰ ভিতৰত হ'ব তাৰ বেছি নহয় আৰু আমাৰ সমীক্ষা মতে কোনজন জিকে সেইটো আজিয়ে নকওঁ 4 তাৰিখেতো ওলাবই কিন্তু আমি সমান কণ্টেষ্ট কৰা দেখিছোঁ বিৰোধী দলৰ কংগ্ৰেছৰ কেণ্ডিডেট বিপিএফ আৰু বিজেপি গতিকে সমান কণ্টেষ্টত
কোনজন জিকে আমি এতিয়াই ক'ব নোৱাৰো 4 তাৰিখে নাই দাদা এটা বুজাই দিয়ক কিন্তু সংখ্যালঘু ভোট মই এটা বুজি নাপালো তেখেতে ক'লে অবৰো ভোট বিপিএফে পালে সংখ্যালঘু ভোট বিপিএফে পালে বিজেপিয়ে কি ভোট নাপাব নাই তাত সেইটো কোৱা নাই তেতিয়াহ'লে আপুনি ক'লে অবৰো ভোট পাইছে আমি অঞ্চল বিষয়ে কৈছো আপোনাৰ ষ্টেণ্ডিং কণ্টেষ্টিং কেণ্ডিডেট হ'ল বিজেপি তাৰ লগত আমি ভাবিছিলো যে কংগ্ৰেছ আৰু বিপিএফ কিছু দুৰ্বল হ'ব মানে স্পষ্টভাৱে বিজেপি গুচি যাব কিন্তু এতিয়া বিজেপি স্পষ্টভাৱে গুচি জিকি যোৱাৰ সম্ভাৱনাটো আমি কম দেখিছো আমি সমান কিং কণ্টেষ্ট বুলি বিজেপিৰ লগত কংগ্ৰেছৰ আপোনালোকৰ ব্যাখ্যা কি হয় পোনপ্ৰথমে ওপেনিং স্টেটমেন্ট এটা শায়ৰী দি ক'বলৈ বিচাৰিছো जे कैसे कैसे मंजर अभी आने लगे हैं गाते गाते लोग चिल्लाने लगे हैं बदल डालो अब इस तालाब के पानी को कमल के फूल तो मुरझाने लगे हैं सो मैं नेशनल फाলৰ পৰা যদি আৰম্ভ কৰো যে 2024 এবাৰ ইলেকশনটো মোদীজি অকল দুটা পইণ্টতে মানে তেওঁ খেলিবলৈ বিচাৰিছে প্ৰথম কথাটো হ'ল কি মোদীজি থাৰ্ড টাৰ্মৰ কাৰণে আপোনাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব লাগে কেলে হ'ব লাগে কাৰণ তেওঁ ৰাম মন্দিৰটো বনাইছে আৰু হেখিনিকে লৈ তেওঁ প্ৰচাৰটো এটো হ'ল যে আপকি বাৰ মোদী চৰকাৰ আপকি বাৰ বিজেপি চৰকাৰ কোৱা নাই আপকি বাৰ মোদী চৰকাৰ আৰু ভোটটো মোদীক দিব লাগে বেলেগ কাকো দিব নালাগে আৰু ঠিক সেই ধৰণৰে আপোনাৰ সমস্ত ভাৰতত এতিয়া কোনো ক্যান্ডিডেট হৈ ইলেকশনটো হোৱা নাই মোদীক ভোটটো দিব লাগে বুলি হৈ ইলেকশনটো হৈছে আৰু তেওঁলোকে যে 2014 ৰ পৰা যে ডেভেলপমেন্টৰ কথাটো কয় হে ডেভেলপমেন্টটো আজি 10 বছৰ জলজল পটপটকৈ উলাই পৰিছে এটো যে কিমান ডাঙৰ এটা আপোনাৰ ফটা ঢুলটো বজাই থাকিলে হেতু উলাই পৰিছে কেলে কৈছো মই এটো কবই লাগিব যে আপোনাৰ মোদী যে কিখিনি কাম কৰিছে উলাই পৰিছে তেনেকে মেক ইন ইন্ডিয়া ফেইল প্ৰধানমন্ত্ৰী যোজনা ফেইল আত্মনিৰ্ভৰ ইলেকশনটো শেষ হৈ গ'ল এতিয়া যদি আপুনি তালিকাটো কয় তেনে মই সাবজেক্টৰ পৰা আপোনাৰ পাতৰি যাব লাগিব আমি সেই পৰ্যায়ত আপোনালোকে ক'লে আমি শুনিলো দৰ্শকে শুনিলে দৰ্শকে সিদ্ধান্ত দিলে হয় আপোনাৰটো সঁচা বুলি ক'লে নহয় আপোনাৰটো মিছা বুলি ক'লে কিন্তু এতিয়া সেই কথাটোৰ পৰা আমাৰ কামত নাই মই কৰিছো ৰিজাল্ট ফলাফল কেন্দ্ৰিক কথা ফলাফলৰ বিষয়ত ভোট দিব বা নিদিব ৰাইজে শুনিলে আৰু ভোট দিলে ৰাইট এতিয়া কথাটো হ'ল ফলাফলৰ কাৰণে আমি ডাইৰেক্টলি যেনেকে আপোনাৰ বিজেপিয়ে প্ৰথমতে ক'লে কি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'লে যে 14টা আসনতে 14টাই ক্লিন সুইপ জিকিব তাৰপিছত লাহেকে 13টাত জিকিব 12টাত জিকিব এতিয়া ক'লে গুটেগিটাতে কিমানটা নকওঁ আমি গুটেগিটাতে জিকিব আৰু ভাল পাৰ্চেন্টেজ হ'ব আমি বিজেপি নিচিনা কিন্তু ক'বলৈ যোৱা নাই যে আমি 14টাতে 14টাত জিকিম আমাৰ কথাটো হ'ল এবাৰ ভাল প্ৰতিদ্বন্দিতা হৈছে ভাল কম্পিটিশন হৈছে আৰু আগতকে আমাৰ যথেষ্ট আসন বাঢ়িব আৰু আমি যথেষ্ট আশাবাদী ভাল হ'ব য'ত আপোনাৰ মই নিজে নিৰ্বাচনত লাগি আছে এটো হ'ল গুৱাহাটী মই গুৱাহাটীক হৈ মানে বেছিকে ক'বলৈ বিচাৰিছো কাৰণ কেলে ৰিসেন্টলি আপুনি যে আমি জুৱাকালিৰ ভিতৰত আমাৰ এটা সমীক্ষা কৰিছিলো যে 17 সি ভিতৰত কিমানটা ভোট টাৰ্ন আউট হৈছে আমাৰ 17 সি ফৰ্মৰ হিচাপত 15,96,664 ভোট তৰ মানে আপোনাৰ ব্যৱধান হৈছে ভোট দিয়া হৈছে য'ত 78.39% ওলাইছে আৰু আমি যথেষ্ট আশাবাদী কাৰণ মই মীৰা বাইদেউৰ লগত প্ৰথম দিনাৰ পৰা আছিলো সো মীৰা বৰঠাকুৰ গোস্বামী এইবাৰ যে ৰাইজে কিন্তু ৰাইজে চিঞৰি কোৱা নাই যে আমি এবাৰ বিজেপিক ভোট দিম কংগ্ৰেছক ভোট দিম যেটো এটা আপোনাৰ আন্ডাৰ কাৰেন্ট যেটো চলি আছিল যেটো ভিতৰৰ পৰা কৈছিলে যে আমি মানুহে দিব আৰু হেতু আমি জলজল পটপটকে পাইছো কাৰণ ভোট ইলেকশনৰ পিছতো যথেষ্টখিনি জায়গাত আমি ঘূৰিছো আৰু আমি দেখিছো যে ৰাইজে নিজে আহি উলাই কৈছে আমি ভোটটো দিছো কিন্তু হেতি মুখেৰে ডাইৰেক্টলি কোৱা নাই কাৰণ বহুতে কৈছে অৰুণোদয় পাই আছে বহুতে কৈছে কোনোবাই কিবা পাইছে এজন দুজন আপোনাৰ মহিলাই পাইছে এখানে পোৱা কাৰণে আমি ভোটটো দিম বুলি কোৱা নাই কিন্তু ভোটটো যে দিছে মনে মনে হেতু উলাই পৰিছে আৰু আমি এটোৱে কম যে আমাৰ কোনো গণনা নাই আমাৰ যথেষ্ট ভাল ব্যৱধান যথেষ্ট ভাল হ'ব বুলি কৈছে হয় মই আপোনাৰ এবাৰ কমলেকা দেৱ প্ৰকাশক সংযুক্ত হ'বলৈ বিচাৰিছো কৰিমগঞ্জ আপোনাৰ কি ক'বলগীয়া আছে আপুনি কিমান ভোট দিয়াব পাৰিছে কথাটো হৈছে কি ভোট এতিয়া বাকচত আছে আৰু এতিয়া মই কিমান দিব পাৰিছো বা দিব পৰা নাই এইটো বেলেগ কথা কিন্তু কথাটো হৈছে কি আজিৰ দিনত মই ধীৰতাৰে ক'ব পাৰি যে কৰিমগঞ্জ সিটটো বিজেপি জিকিব তো যদি এই কথাটো কোৱা হয় তেনেহ'লে এটা কথা আছে যে তাতে মাইনৰিটি ভোট অকমান বেছি হয় প্ৰায় 1,72,000 80,000 মাইনৰিটি ভোট বেছি হয় কেনেকুৱা জিকিব আৰু জিকাৰ কথাটো হৈছে কি তাতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যেটো ডেভেলপমেন্ট কৰিলে ইভেন নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিবিলাক স্কিম যিবিলাক আছে অৰ্থাৎ গোটেই বস্তুখিনি যদি আমি চাওঁ তেনেহ'লে মাইনৰিটি ভোটৰ এটা ভাল সংখ্যক ভোট আমি পাইছো আমাৰ কাৰণ আজিৰ দিনততো আৰু মাইনৰিটি ভোট ইমান পাৰ্চেণ্ট আছে ইমান পাৰ্চেণ্ট বিজেপি পাইছে ইমান পাৰ্চেণ্ট কংগ্ৰেছে পাইছে এই কথাখিনি কৈ লাভ নাই বিকজ অফ ডেট এই 2 মাহৰ ভিতৰত চেণ্টাৰ ৱাইজ কিমান ভোট কাষ্টিং হৈছে কিমান ভোট কংগ্ৰেছে পাইছে কিমান ভোট বিজেপিয়ে পাইছে কথাখিনি ওলাই গ'ল আৰু এইটো কাৰণে চেণ্টাৰ ৱাইজ ৰিজাল্ট সমষ্টি ৱাইজ ৰিজাল্ট এই গোটেইবোৰো তথ্য ওলোৱাৰ পিছতে
মই দৃঢ়তাৰে ক'ব পাৰি এইবাৰ আকৌ এইবাৰ এই কৰিমগঞ্জৰ সিটটো বিজেপি জিকিব এটো ফাইনেল কিন্তু আপুনি যে বিজেপি জিকিব বুলি মুকলিকে আমাৰ আগত কৈছে এই কাৰণে আপোনাক বিধানসভা অধ্যক্ষৰ পৰা আপোনাক পদটো বৰ্খাস্ত কৰিব লাগে বুলি অভিযোগ কৰিছে আপুনি নিশ্চয় অৱগত বিধানসভাত আহি অভিযোগটো দি গৈছে যোৱা সপ্তাহত যে মুকলিকে বিজেপি প্ৰচাৰ কৰে কেতক বৰ্খাস্ত কৰিব লাগে আচ্ছা এটা সঁচা কথাটো নকওঁ নেকি এক নম্বৰ কথা দুই নম্বৰ কথাটো হৈছে কি আপোনালোকে জানে যে মই বিধানসভাৰ ভিতৰত আটাইতকৈ ভোকেল আছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমানবোৰো বক্তব্য বা যিবিলাক কথাবিলাক কৈছে মই এগেইনষ্টত কথা বাৰ্তাবিলাক পাতিছিলোঁ কিন্তু মই যেতিয়া দেখিলোঁ আৰু যে এনেকুৱা এজন মুখ্যমন্ত্ৰী মই কেইদিনমান আগতে মই ইউপিত গৈছিলোঁ আৰু अरे ताते जाओ पीछे एटा कथा आरो आप लोगों का चीफ मिनिस्टर कौन है आप लोगों का चीफ मिनिस्टर है अरे आप लोग तो बहुत लकी हो ऐसा अच्छा चीफ मिनिस्टर आपको मिला तो मैं भाबो ही इज ए लीडर और मैं भाबो जो मैं कमलाक्ष देवबरकाइस तो मोर एगेंस्ट करा ना करा कोनो कथा आहे ना है एटु कारणे मैं भाबिसु तेओ जेनेका एटा विजन लई এটা অসমৰ এটা ভিজন লৈ এটা ওলাইছে আৰু এজন লিডাৰ হিচাপে তেওঁৰ ভিজনটো থাকিব লাগিব মই ভাবো আমাৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী এটা ভিজন আছে আৰু এই ভিজনৰ পিনে যদি আমি চাও তেনেহলে এইবাৰ ৰিজাল্টটো আৰু কেদিনমান 1 তাৰিখে আপোনালোকে এক্সিট পোলটো পাব 4 তাৰিখে ৰিজাল্টটো ওলাই যাব তো অসমৰ ৰিজাল্টটো কি হ'ব গোটে ভাৰতবৰ্ষৰ ৰাইজে জানে আমি অসমৰ ৰাইজে জানো আৰু এইবাৰ যে অভূতপূৰ্ণ ৰিজাল্ট হ'ব আমাৰ বিজেপিৰ ইতিহাসত আটাইতকৈ ভাল ৰিজাল্ট হ'ব এইবাৰ ৰিজাল্ট হ'ব এবাৰ আপোনালোকে জানে যে 12টা হ'ব পাৰে হয়তো বা 1 প্লাস মাইনাস কিন্তু ভাল ৰিজাল্ট হ'ব আৰু কৰিমগঞ্জটো যে জিকিব মই আজিৰ দিনত এজন বিধায়ক হিচাপে মই কথাটো ক'ব পাৰি কিন্তু এটো এটাতকৈ ডাঙৰ প্ৰশ্ন হৈ আছে কৰিমগঞ্জত যেটো ফলাফলৰ ওপৰত আটাইতকৈ প্ৰভাৱ পেলাব যে মাইমল সম্প্ৰদায় তেখেতসকল অনুসূচিত জাতি অন্তৰ্ভুক্ত অনুসূচিত আৰু কিৰণ শেখ সম্প্ৰদায় তেওঁলোকৰ কিমান ভোট ইছলাম ধৰ্মাৱলম্বী কিমান ভোট বিজেপিয়ে পায় আপোনাৰ মতে কিমান ভোট পাব কোনোবাই কৈছে একদম ক্লিন সুইপ কৰিব কোনোবাই কৈছে কংগ্ৰেছৰ সৈতে সমান ভোট পাব সব কথাটো হৈছে কি এই কথাটো ক্লিন সুইপ কৰিব বা গোটেই ভোট পাই যাব এই কথাটো যে টিভিৰ সন্মুখত কৈ দিলো কাৰণ 1 তাৰিখে বা আপোনাৰ 4 তাৰিখে কথাখিনি ওলাই যাব ভোটটো ইহঁতৰ ভোট আসলে মুসলিম হয় আপোনালোকে ব্যাখ্যা কৰিবলৈ আছে আৰু এটো কাৰণে মুসলিম লোৱাৰ কাষ্ট ভোট যিখিনি আছে অৰ্থাৎ কিৰণ মাইমাল যিখিনি ভোট আছে এই ভোট কটো গিনি বহুত হিয়তে হেৰি আছিল বহুত হিয়তৰ প্ৰবলেম আছিল হিয়তৰ সমস্যা আছিল হিয়তৰ নিষ্পিছ লাঞ্ছিত বঞ্চিত আছিল কিন্তু আমাৰ মুখ্যমন্ত্ৰী হিয়তক মাতি আনি কেনে যে আজি কিৰণ শেখ ডেভেলপমেন্টৰ কাৰণে কেবিনেট ডিসিশন লোৱা হৈছে মাইমাল ডেভেলপমেন্টৰ কাৰণে হিয়তক মেইন ষ্ট্ৰীমৰ আনাৰ কাৰণে লৈ আনাৰ কাৰণে কিটা ব্যৱস্থা লৈছে এই কথাখিনিৰ ওপৰত বেছ কৰি কেনে যে জীৱনত কেতিয়াও বিজেপিয়ে ইমান মাইনৰিটি ভোট পোৱা নাই যি বিজেপিয়ে কেতিয়াও মাইমাল কিৰণ ভোটৰ ইমান সংখ্যক ভোট পোৱা নাই এবাৰ অভূতপূৰ্ণ ভোট পাব আৰু মই ভাবো যিমান ভোট কাস্টিং হ'ব তার 50% ভোটটো পাব লাগে মাইমাল কিৰণ ভোটৰ 50% অন্তত বিজেপি পাব লাগে ইটো মই এজন বিধায়ক হিচাপে যিমানখিনি মই এসেসমেন্ট কৰিছো মই লাগিছে যে যিমান কাস্টিং হৈছে তার 50% ভোটে পাব আৰু এটা কথা হল যে সিদ্দিক আহমেদে কিছু সংখ্যক ইছলাম ধৰ্মাৱলম্বী লোকৰ ভোট দিয়াবলৈ সক্ষম হৈছে সেইটো বিজেপিক সহায় কৰিব বুলি কোৱা হৈছে বিজেপিৰ মানে জিকিবলগীয়া পৰিস্থিতি আহিবলগীয়া হলে এই কিটা কাৰকৰ ওপৰতে নিৰ্ভৰ কৰি আছে গতিকে আপুনি ভাবিছেনে খবৰ কি আছে পাৰিছেনে সিদ্দিক আহমেদেও দিব তেওঁ আপোনাৰ দৰে এজন বিধায়ক তেওঁৰ ফলোৱাৰ্স আছে তেওঁ ভোটটো দোৱাইছে 1 নম্বৰ কথা 2 নম্বৰ কথাটো হৈছে কি আপুনি চাব একদম ক্লিয়াৰলি আপোনাক কৈছো আৰু 2014 2019 2016 2021 মাইনৰিটি মানে কিন্তু বিৰাট ভোট দিছে কিন্তু মানে মাইনৰিটি মানে বিজেপিৰ এগেইনষ্টত বিৰাট ভোট দিছে মানে নেচাৰেলি মাইনৰিটি মানুহে বিজেপিক ভোট নিদিয়ে কিন্তু বারবার বিজেপিৰ এগেইনষ্টত দিছে কিন্তু আলটিমেটলি লাভ হোৱা নাই বিজেপিয়ে গভৰ্ণমেণ্ট ফৰ্ম কৰি থাকে ষ্টেটৰ গভৰ্ণমেণ্ট ফৰ্ম কৰিছে সেন্ট্ৰেলত গভৰ্ণমেণ্ট ফৰ্ম কৰিছে এবাৰ কি ৰিজাল্ট হ'ব 4 তাৰিখে ওলাই যাব এটো কাৰণে মই ভাবো এইবাৰ এই যেটো চিন্তা চৰ্চা ইটো বিৰাট এটা সিগনিফিকেন্ট এটা কথা এটা আছে যে মানুহে মাইনৰিটি মানে চিন্তা কৰিছে যে আর এগেইনষ্টত ভোট দি কেনে লাভ নাই আৰু আলটিমেটলি আমাৰ ডেভেলপমেন্ট লাগিব আমাৰ এটা সুস্থ সুন্দৰ পৰিবেশ লাগিব এটা বাতাবৰণ লাগিব কিন্তু প্ৰত্যেকটা সম্পদাৰ মানুহ মিলি দিয়াকে থাকিব তাৰ কাৰণে হৈছে যে এবাৰ হে মাইনৰিটি মানুহে বিজেপিক ভোট নিদিব পাৰে কৰিমগঞ্জত বিশেষত তাৰ প্ৰথম কথাটো হল যে অতদিনে এটো সংৰক্ষিত সমষ্টি আছিল সংৰক্ষিত অনুসূচিত জাতিৰ এজন দি থাকে যত তেওঁলোকে নিজৰ প্ৰাৰ্থী ইছলাম ধৰ্মাৱলম্বী লোকে পঠিয়াব পৰা নাছিল এবাৰ প্ৰথম সুযোগ মুকলি হৈছে দ্বিতীয় কথাটো হল যে সামগ্ৰিকভাৱে কৰিমগঞ্জত যদিও হাফিজ ৰছিদ আহমেদ চৌধুৰী ডাঙৰীয়াৰ কাৰণে ডাঙৰ বিপদ হৈছে কংগ্ৰেছৰ কিছু নেতাৰ সৈতে তেওঁৰ সংঘাত আছে
যিটোৱে তেওঁক কিছু বিপদত পেলাইছে কিন্তু আটাইতকৈ তেওঁৰ সুবিধা কামটো কৰি দিছে যে আপুনি ডি ভোটাৰৰ ক্ষেত্ৰত কওক NRCৰ ক্ষেত্ৰত কওক বা তাৰ আগতে IMDTৰ ক্ষেত্ৰত কওক অসম আন্দোলনৰ পিছত UMF গঠনত AIDF গঠনত সকলোতে ইছলাম ধৰ্মাৱলম্বী সংখ্যালঘু লোকসকল বংগমূলীয় তেখেতসকলৰ যেতিয়া বিপদ আহিছে তেতিয়াই হাফিজ ৰছিদ চৌধুৰী ডাঙৰীয়া আছে আৰু বহু সময়ত এজন বিখ্যাত উকিল হিচাপে অধিবক্তা হিচাপে বিনা পইচাই ডি ভোটাৰ ইত্যাদি কেছ কৰি দিছে গতিকে সকলোৱে বা বেছিভাগ মানুহে ভাবিছে যে হাফিজ ৰছিদ চৌধুৰী কেতিয়া সংৰক্ষণমুক্ত হৈছে প্ৰথমবাৰ এজন মানুহ পঠাবলৈ সুবিধা পাইছোঁ আৰু আমাৰ কাৰণে সদায় যুঁজি থকা মানুহ এজনকে কিয় নপঠাওঁ বুলি তাত এটা আহিছে তেওঁৰ কাৰণে বিষমবাদটো বিপদজনক কিন্তু এই কথাটো তেওঁৰ কাৰণে সুবিধাজনক হৈ আছে কমলাক্ষ দেৱপ্ৰকাশ্য আপুনি দুইটা প্ৰশ্ন কৰিছে মই আপোনাৰ এটা প্ৰশ্ন প্ৰথম মানি লৈছোঁ আৰু যে আপুনি কৈছে যে ৰিজাৰ্ভেশ্যন উৰ্ধ হৈছে মাইনৰিটি মানুহৰ এটা চিন্তা চৰ্চা আছিলে যে এবাৰ জেনেৰেল হৈছে আমি ভোটটো দিম এই কথাটো মানি লৈছোঁ আপোনাৰ কিন্তু ছেকেণ্ড কথাটো আপুনি যিটো কৈছে যে ডি ভোটাৰৰ ক্ষেত্ৰত তেওঁ বিনা পইচা কেছ খেলিছে বা হেৰি হৈছে এই কথাখিনি মই মানা নাই কাৰণ কথাটো হৈছে কি যে আজিৰ দিনত ডি ভোটাৰ সমস্যা মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰকাশ্য ক'লে যে আজি আগতে যদি এটা পৰিৱেশ আছিলে যে ডি ভোটাৰ ইমান সংখ্যক ডি ভোটাৰ আছে লাখ লাখ ডি ভোটাৰ আছে লাখ লাখ বিদেশী আছে এজন মানুহে সিএট এপ্লাই কৰা নাই কৰিছে নেকি এপ্লাই কৰা নাই ইমান ডি ভোটাৰ সংখ্যা 94,000 কমি কমি প্ৰায় 70,000 হৈ আছে সেইটো কাৰণে মই ভাবো যে এই যে কথা বাৰ্তা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক্লিয়াৰলি কৈছে যে ডি ভোটাৰ যেতিয়া নাই আৰু এইখিনি ডি ভোটাৰ নাথাকে তে এই যিখিনি কথা বাৰ্তা যে হাফিজ চৌধুৰী ডাঙৰীয়াই যিটো ক'ব মুখ্যমন্ত্ৰীয়ে ক'লে আধাৰ কাৰ্ডৰ সমস্যাটো সমাধান হ'ব মুখ্যমন্ত্ৰী আগতে কৰিলে যে ডি ভোটাৰ সমস্যা আৰু নাথাকে কেতিয়া জীৱনত আৰু ডি ভোটাৰ সমস্যা আৰু নাথাকে এইটো যাতে গোৰ্খাৰ যেনেকা ডি ভোটাৰ সমস্যাৰ সমাধান হৈছে আমাৰ বেংগলী মানুহৰ ডি ভোটাৰ সমস্যাটো সমাধান হ'ব একজন মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে প্ৰকাশ্যে এইবোৰ কথা ক'ব তাৰপিছতে আৰু কোনো কথা বাৰ্তা চেণ্ট্ৰেল হয় না ইছ্যু হোৱা নাই এইবিলাক কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা মানে বেংগলী মানুহৰ ভোট যিখিনি আছে এনব্লক বেংগলী মানুহৰ ভোট বিজেপিয়ে পাইছে আৰু এই কথাখিনি মোৰ কথা নহয় আপোনালোকে 4 তাৰিখ ৰিজাল্ট ওলাব আপুনি আমাৰ টাউনৰ ভোট বা যিখিনি বেংগলী এলেকাৰ ভোট এইখিনি ভোট যেতিয়া আপুনি গণনা কৰিব তেতিয়া গম পাই যাব বস্তুটো বেংগলী মানুহে ভোট এনব্লক ব্লক গোটেই আমাৰ এনব্লক ভোট বিজেপিক দিছে আৰু কিন্তু এটা কথা দুগাদাস বৰডাঙৰীয়া চলাইছে এটা কথা কিন্তু ঠিক যে অসমত যেতিয়া আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত মাত্ৰ দুজন জিকে সেইটো সময়তো কিন্তু তাৰ পৰা মুক্ত হস্তে ভোট দি বিজেপিক কিন্তু বৰাক উপত্যকাই বৰ শক্তিশালীভাৱে ৰাখিছিল ব্ৰহ্মপুত্ৰ উপত্যকাত এতিয়া আমাৰ বহুত বিধায়ক সাংঘাতিকভাৱে সংগঠন শক্তিশালী না মই এজে হ'ল কৰিমগঞ্জ শিলচৰ আৰু বাকি যি আমাৰ 12টা সমষ্টি আছে হিলছকে ধৰি বিটিচিৰ আপোনাৰ সংগী বিধায়ক যিকেইটা সমষ্টি আছে প্ৰথমবাৰৰ কাৰণে নিৰ্বাচন আৰম্ভ হোৱাৰ আগতে আমি ভাবিছিলোঁ যে ভাৰতীয় জনতা পাৰ্টি আৰু তেওঁলোকৰ লগত থকা দল কেইটাই খুব সহজতে সিটবিলাক জিকি যাব কিন্তু ফৰ দি ফাৰ্ষ্ট টাইম সাংঘাতিক চ্যালেঞ্জৰ সন্মুখীন হৈছে ভাৰতীয় জনতা পাৰ্টি আৰু এই চ্যালেঞ্জটো ইয়াৰ আগৰ বছৰবিলাকত MLA ইলেকশ্যনতে হোক বা MP ইলেকশ্যনতে হোক সেইটো চ্যালেঞ্জ কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ কাছাৰত ইমান চ্যালেঞ্জ আহিছে বুলি মোৰ লাগা নাই কিন্তু শিলচৰ এখনত নাই মানে কৰিমগঞ্জত কিন্তু প্ৰত্যাহ্বান আহিছে মই গোটেই ওভাৰঅল কৈছো আপুনি চাব আজি মানে AGPৰ ধুবুৰীত কেণ্ডিডেট দিছে AGP সমৰ্থন দিছে মইতো আৰম্ভণিৰ পৰা কৈ আছো আৰু এতিয়াও কম যে ভাৰতীয় জনতা পাৰ্টিৰ এসময়ৰ সভাপতি আমাৰ দাস ডাঙৰীয়াই বৰপেটা আৰু হেৰিক কৈছিলে বাংলাদেশ বুলি ধুবুৰীক এতিয়া মানে বাংলাদেশী বা অবৈধ বিদেশী নাগৰিকৰ বিৰুদ্ধে আন্দোলন কৰা অসম গণ পৰিষদৰ 2টা সিট বাংলাদেশী বুলি কোৱা জায়গাত তাৰ মানে তেখেতসকলক বাংলাদেশত ইলেকশ্যন খেলিবলৈ দিছে এই কথাবিলাক তাৰ মানুহে কিন্তু লক্ষ্য কৰিছে ধুবুৰীৰ মানুহে লক্ষ্য কৰিছে যাৰ কাৰণে মই জাভেদক খুব ব্যক্তিগতভাৱেও জানো যেহেতু মই AGP কৰিছিলোঁ জাভেদ খুব ভাল ল'ৰা পলিটিক্যালি এনালাইসিস থকা ল'ৰা জাভেদ কিন্তু তাৰ পিছতো আমাৰ যিখিনি ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি গৰাকীৰ যি বক্তব্য সেই সময়ৰ বক্তব্যই কিন্তু জাভেদক ক্ষতি কৰিছে আৰু বিৰোধী পক্ষ তাক কেপিটেল বক্তব্যৰ কাৰণে হয়তো বৰপেটা পুৰণি বৰপেটা জিলা বা ধুবুৰীৰ অন্তৰ্ভুক্ত হোৱা সমষ্টিকেইটাৰ ভোটকেইটা ৰকিবুল হুছেইনে বিশেষ বিপদ নোহোৱাকৈ পাব যদিও এক নম্বৰ চেঙাৰ সমস্যা আছিল আব্দুল খালেক ডাঙৰীয়াই টিকেট নাপালে জনিয়াত প্ৰভাৱ পৰিলেহেঁতেন আজি শুনক আজি যোৰহাটত বা আজি ডিব্ৰুগড়ত হয়তো বিজেপি তাত জিকিব কিন্তু তেওঁলোকে চ্যালেঞ্জৰ সন্মুখীন হৈছে তাতো মানে জিতুত মানে গোটেই অসমখনতে চ্যালেঞ্জৰ সন্মুখীন হোৱা নাই কিন্তু যিকেইটা গৌৰৱ গগৈ এটা পজিশন গুৱাহাটীত
আজিও 5 লাখত জিকিম বুলি কৈ আছে প্ৰত্যেকগৰাকী ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ এখেতো হয়তো ক'ব এতিয়া গতিকে তেওঁলোকে 5 লাখৰ সপোনটো বাদ দি জয়ী হোৱাৰ সপোন কেইটামান সমষ্টিত ভাবিব লাগে যি কেইটাত নেকি তেওঁলোকে আজি 10 লাখ কৈছে দৰং ওদালগুৰিত 18 লাখৰ তেখেতসকলে 10 লাখ কৈছে তেওঁ এটা কিবা কওক মই কিন্তু আজি এটা কথা কৈ থৈ দিছো যদি ভাৰতীয় জনতা পাৰ্টিত 10 লাখ পায় মই আৰু জীৱনত ৰাজনীতি নকৰোঁ বিধায়ক হৈ আছে কিন্তু মই জীৱনত ৰাজনীতি নকৰোঁ বিধায়ক বেলেগ বস্তু কিন্তু মই জীৱনত ৰাজনীতি আৰু যদি 10 লাখ তেওঁ কি কয় কওক যে মই কিন্তু এটা চ্যালেঞ্জ লৈছো যে ডাঙৰ পেটাবান ৰূপম গোস্বামী 10 লাখ তাতে ভোট নাপায় এজন সিনিয়ৰ পলিটিশিয়ান দুৰ্গাদাস বড়ো ডাঙৰীয়া চাওক ৰাজনীতি বিশ্লেষকসকলে বহুত ধৰণৰ কথা ক'ব কিন্তু আমি দৃঢ় যে আমি তাতে 10 লাখ ভোট পাম এইটো একদম দৰং ওদালগুৰিত আমি ভাৰতীয় জনতা পাৰ্টিয়ে 10 লাখ ভোট পাব মই বাৰংবাৰ কৈছোঁ ৰিজাল্ট ক'ব 4 তাৰিখে এতিয়া এইবিলাকতো ইভিএমৰ কথা ক'বই আপোনালোকে 4 তাৰিখে গোটেই কথাবোৰ পৰিষ্কাৰ হ'ব আৰু এটা কথা মই আপোনাক কম তেখেতে যিটো কথা ক'লে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে হয় আমি ভাৰতীয় জনতা পাৰ্টিয়ে এইবাৰ 14টা সিটত 3টা সিটত আমি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ কৰিমগঞ্জ নগাঁও ধুবুৰী আৰু এই 3টা সিটত আমি তুমুল যুদ্ধ দিছোঁ আৰু ইয়াৰ 2টা সিট আমাৰ জিকাৰ প্ৰবল সম্ভাৱনা আছে মই জিকিমে বুলি নকওঁ প্ৰবল সম্ভাৱনা আছে কিন্তু আমি বাকীকেইটা সিটত মই ভাবোঁ কোনো প্ৰত্যাহ্বানেই নাছিল আপোনাৰ হেতু মত চৰ্চা কৰি দেখিম এটা সব বিৰতি লৈছোঁ মই ভুৱন পেগু ডাঙৰীয়াৰ ওচৰলৈ যাম কিন্তু তাৰ আগে কমলাক্ষ প্ৰকেশ্বৰ ডাঙৰীয়াই সম্ভৱতঃ দুৰ্গাদাস বড়ো কিবা এটা ক'বলৈ বিচাৰিছে কমলাক্ষ প্ৰকেশ্বৰ ডাঙৰীয়া চমুকে মই আপোনাৰ ওচৰলৈ পিছত আকৌ আহিম কিন্তু এইবাৰ আপোনাৰ বক্তব্যটো ৰাখি লওক মই চমুকে ক'ব বিচাৰিছোঁ যে দুৰ্গাদাই যিটো কথাটো কৈছে যে বৰাকবেলিৰ 2টা সিটত চেলেঞ্জৰ কথাটো ক'লে 1 নম্বৰ কথাটো হৈছে কি শিলচাৰ ফাৰ্ষ্ট টাইম ইন শিলচাৰ যদি আপুনি চাই বৰাকবেলি ইতিহাসত ফাৰ্ষ্ট টাইম ইমান ভোটত বিজেপি কেতিয়াও জিকা নাই বিজেপি জিকিছে যোৱাবাৰ 84,000 জিকিছে বা এনেকুৱা জিকিছে এইবাৰ প্ৰায় 2.5 লাখৰ পৰা 3 লাখ ভোটত জিকিব ভাল ৰাজনৈতিক নেতা হিচাপে এবাৰ পৰিমল শুক্লবৈদ্যই এটা ফলাফল পাব এইটো একদম মানে আজিৰ দিনতো মূল্যবোধৰ ৰাজনীতি জীয়াই ৰখা দুজনমান মানুহৰ ভিতৰত দুৰ্গাদাসৰ কথাটো হৈছে কি কৰিমগঞ্জৰ কথাটো যিটো ক'লে আসলে পৰাগদাৰ কথা মতে যে নগাঁও ধুবুৰী আৰু কৰিমগঞ্জ এই 3টা সিট কংগ্ৰেছে জিকিব লাগে কংগ্ৰেছৰ যিটো পপুলেশ্যন পেটাৰ্ণ এইটো কংগ্ৰেছৰ অনুকূলত হয় কিন্তু অতি হকৰে ক'ব লগা হৈছে যে আজি কৰিমগঞ্জৰ সিটৰ এনেকুৱা এটা অৱস্থা হৈছে প্ৰায় 1,70,80,000 ভোট মাইনৰিটি ভোট বেছি আছে ইছলাম ধৰ্মাৱলম্বী মানুহৰ ভোট বেছি আছে কিন্তু তাৰ পিছতেও আপুনি যদি চাই আজিৰ দিনত ধীৰতাৰে আমি ক'ব পাৰি যে চ্যালেঞ্জ নহয় এইটো চ্যালেঞ্জ নহয় এইটো হৈছে যে এক্সট্ৰা প্ৰিভিলেজ এইটো হৈছে এটা সিগনিফিকেন্ট কথা হৈছে যে কৰিমগঞ্জৰ সিটটো এইবাৰ আকৌ ইমান ভোট বেছি থকা সত্ত্বেও এই সিটটো বিজেপি জিকিব এইটো হিষ্ট্ৰী হ'ব কাৰণ বেলেগ সিটত আপুনি গুৱাহাটী সিটত 5 লাখ ভোটত জিকিব 3 লাখ ভোটত জিকিব আৰু আগতে এটা কথা হৈছে যে অসমৰ ইতিহাসত প্ৰথম এটা সিট 3 লাখ 2 লাখ 3 লাখ 4 লাখ এনেকুৱা মাৰ্জিন হ'ব আৰু কৰিমগঞ্জৰ প্ৰায় 1,80,000 ভোট ইছলাম ধৰ্মাৱলম্বী ভোট বেছি হোৱা সত্ত্বেও কৰিমগঞ্জ সিটটো বিজেপিয়ে জিকিব এইটো আমি ধীৰতাৰে কওঁ এইটো চ্যালেঞ্জ নহয় এইটো এটা প্ৰিভিলেজ হয় এইটো এটা মানুহৰ মৰম আশীৰ্বাদ আমি 4 তাৰিখেতো ৰাতিপুৱা আমাৰ ওলাই যাব মই আহিম আপোনাৰ ওচৰলৈ আহিম ভুৱন পেগু ডাঙৰীয়া আছে আপোনাৰ দুইজনৰ ওচৰলৈ আহিম ভুৱন পেগু ডাঙৰীয়া আপুনি এই চৰ্চা শুনিছে সমস্ত চৰ্চা বিশেষকৈ কংগ্ৰেছৰ প্ৰতিনিধি বক্তব্য বিৰোধীৰ বক্তব্য শুনিছে হয় তাৰমানে মই এই ইলেকশ্যন ৰিজাল্টটো আৰু সেই 4 তাৰিখে দিবই আৰু যিমানে যি নকক নালাগে 14টা সিটৰ ভিতৰত অলপ আগত আমাৰ ৰূপম গোস্বামী ডাঙৰীয়াই কোৱাৰ নিচিনা আমাৰ ধুবুৰী আপোনাৰ কৰিমগঞ্জ আৰু নগাঁও এই 3টা সিটক বাদ দি বাকী ক্ষেত্ৰত আমাৰ ইমান এই 3টা সিটত যি কণ্টেষ্ট হৈছে বাকী ক্ষেত্ৰত মই ভাবোঁ যে কমফৰ্টেবলি আমি জিকিম যেনেকৈ ছ'চিয়েল মিডিয়াত বা কেতিয়াবা বাতৰিটো কেতিয়াবা কিছুমান কনফিউজিং কথা মানুহক কনফিউজ কৰিব চেষ্টা কৰা হৈছে মই ভাবোঁ যে গ্ৰাছৰুট লেভেলত গাঁৱত খাটি থকা মানুহ হিচাপে মইতো সৰহভাগ গাঁৱত থাকোঁ সমষ্টিবোৰ ঘূৰি থাকি মই মাজুলীয়ে হওক আপোনাৰ শিৱসাগৰে হওক যোৰহাটে হওক মই ঘূৰি থাকোঁ মই ভাবোঁ যে যেনেকৈ দেখাইছে এনেকুৱা নহয় ছ'চিয়েল মিডিয়াত আৰু সৰহভাগ যিখিনি ডিবেট মই চাইছোঁ সৰহভাগ যিখিনি ঘৰৰ পৰা ওলাই গৈ গাঁৱত নাখাতে গাঁৱত নুঘূৰে আৰু ভোটো যিসকলে
নৰ্মেলি ভোটো দিব নাযায় সেইবোৰ মানুহৰ মাজত এটা এনেকুৱা ধৰণৰ চৰ্চা হৈ আছে টাফ হ'ব আমুক হ'ব তামুক হ'ব মই ভাবোঁ যে এই আপোনাৰ ধুবুৰী কৰিমগঞ্জ নগাঁও এই 3টা চিটতহে কণ্টেষ্ট হৈছে এই চিটতো আমি কোনোবা এটা চিটত মই এতিয়া ধুবুৰীটোতো আমি নিজিকো বুলি আগতে কৈ দিছোঁ আৰু বাকী মই ভাবোঁ যে কৰিমগঞ্জ নহ'লে নগাঁও কোনোবা এটা চিট আৰামছে জিকিম সেইটো মই ভাবোঁ যে কণ্টেষ্টৰ মাজৰ পৰা আমি ওলাই আহিম এইটো আমাৰ কমলক্ষদেৱ পুৰকাষ্টও কৈ আছে মই ভাবোঁ যে এইকাৰণে 4 তাৰিখে বাদ চালে বাকীখিনি কংগ্ৰেছ আছে আৰু পৰামণি কংগ্ৰেছক অলপ এইকেইদিন অলপ ফূৰ্তি কৰিব দিয়ক না বিৰোধীখিনিক ফূৰ্তি কৰিব দিয়কচোন অলপ আপোনাৰ ওচৰলৈ আহিছোঁ কংগ্ৰেছৰ বিৰোধী প্ৰতিনিধি আৰু দুজন আছে আপুনিও বিৰোধী কিন্তু আপোনাৰ বিজেপিৰ লগত ফ্ল'ৰ কোৰ্ডিনেশ্যন আছে আপোনালোকৰ বিষয়টো পাতিম গগৈ চাওক শুনিছোঁ গোটেই কথাখিনি অকল 3টা চিটতে আপোনালোকে লাগি আছে কৈছে যে নগাঁও কৰিমগঞ্জ আৰু আপোনাৰ কি কয় ধুবুৰীটো ক্লিন শ্বিপ হেতুটো আৰু প্ৰথম ৰেলীৰ সময়তে আমি গম পাই গ'লো কেনেকুৱা হ'ব কি হ'ব এবাৰ মানুহে কৈছে যে যি হ'লেও নহ'লেও আমি ধুবুৰীত এবাৰ কংগ্ৰেছে আহিবই আৰু এইটো মেণ্ডেট ওলায়ে গৈছে প্ৰথম ইনিচিয়েলি যেতিয়া হেৰি হৈ গৈছিলে আপোনাৰ 3rd ফেজৰ পিছত আগে যেতিয়া আপোনাৰ ৰেলী চলি আছিলে তেতিয়াই গম পাই গৈছে ধুবুৰী ক্লিন শ্বিপ ধুনীয়াকৈ ওলাই যাব নগাঁৱত আমাৰ অতি ধুনীয়াকৈ ওলাব অকল এইটো বুলি নহয় যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই যিখিনি নগাঁৱত কাম কৰিছে সেইখিনি ৰাইজে জানে তাৰ ওপৰত মানে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ আপোনাৰ এগেইনষ্টে যি বিজেপিৰ আপোনাৰ কেণ্ডিডেট দিছিলে মানুহেও ৰাইজেও গম পাইছে যে কেনেকুৱা ধৰণৰ কি হয় কংগ্ৰেছৰ পৰা গৈ আকৌ বিজেপিলৈ গ'ল সেইটো এটা মানে মই ভাবোঁ বিজেপিয়ে আৰু ভাল কেণ্ডিডেট দিব পাৰিলে নিজৰ মানুহ হিচাপত পুৰণা মানুহবিলাকৰ হিচাপত সেইটোতে ওলাই যাব নগাঁৱত আমাৰ কি কয় কৰিমগঞ্জত আমাৰ কমলেক্ষ পুৰকাষ্টৱ ডাঙৰীয়াই কৈছে মোৰ দাদাৰ কথাখিনিলে অলপ বেয়াও লাগিছে আৰু অলপ মানে খঙো উঠিছে কেলৈ কৈছোঁ তেওঁ 6 মাহৰ আগতে কংগ্ৰেছৰ গুণগান গাইছিলে এতিয়া তেওঁ গৈ কৈছে যে কি কয় আমাৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি কৰিমগঞ্জ জিকিম মই দাদাক ইয়াৰ পৰাই ক'ব বিচাৰিছোঁ যে কৰিমগঞ্জ কথাটো আপোনালোকে পাহৰি যাওক কাৰণ আমাৰ পৰাগমণি দাও অলপ আগতে কৈ গৈছে যে হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে যিখিনি কাম কৰি থৈছে ৰাইজৰ কাৰণে আৰু তেওঁ এজন যথেষ্ট ভাল অভিজ্ঞ ভাল মানুহ তেওঁ যিখিনি কাম কৰি গৈছে তাত কৰিমগঞ্জত আমাৰ একো চেলেঞ্জ বুলি ভাবিবলগীয়া একো নাই বাকী আৰু আমি 4 তাৰিখেতো গম পামেই তাৰ উপৰি আপোনালোকে আৰু 2টা চিটৰ কথাও মই কম যিটো আমাৰ যথেষ্ট ভাল চেলেঞ্জ হৈছে এইটো হ'ল যোৰহাট আমি এইটো পাহৰিব নালাগে বিজেপিয়ে ভাবি আছে যে যোৰহাট বহুত আৰামত জিকিব সেইকাৰণে যিমান ভাগা মন্ত্ৰী আপোনাৰ প্ৰধানমন্ত্ৰী যোৰহাট আৰামত নিজিকে বিজেপিয়ে ভাবিছে জিকিব কিন্তু নাই মই এইটো মানিব নোৱাৰো কাৰণ যোৰহাটত বিজেপি জিকিব বুলি কাৰণ ৰাইজে এবাৰ মই যিটো ক'লো ৰাইজে মনে মনে ভোট দিছে ৰাইজে এবাৰ চিঞৰ বাখৰি কৰি ভোট দিয়া নাই দেই ঢোল পেপা বজলা ভোট দিলে বহুতবিলাকে ৰেলীত গৈও আকৌ বিজেপি ৰেলীত গৈ আকৌ ভোটটো দিছে কংগ্ৰেছক চ' সেই কথাটো ক'ব নোৱাৰে যথেষ্ট ভাল টাফ কম্পিটিশ্যন হ'ব আৰু আমি জানো যে যোৰহাটত ধুনীয়াকৈ ওলাই যাব সেইকাৰণে 4 তাৰিখলৈকে ৰখিলে হ'ল ইভেন আপোনাৰ ডিব্ৰুগড়তো যথেষ্ট এটা ভাল কম্পিটিশ্যন আছে যথেষ্ট ভাল কম্পিটিশ্যন আৰু যদি কি কয় হেৰি হয় আপোনাৰ লুৰিণজ্যোতি ডাঙৰীয়া যিখিনি আপোনাৰ ৰাইজে যিখিনি আঁকোৱালি লৈছে যিখিনি ভাল পাইছে মনে মনে যিটো ভোট দিছে সেইটো আপোনালোকে 4 তাৰিখে গম পাই যাবই চ' ৰাইজে এবাৰ বুজিও পাইছে যে বহুতখিনি মানে আপোনাৰ কি বিজেপি চৰকাৰে কি কৰিছে কংগ্ৰেছৰ কাৰণে আটাইতকৈ সুবিধাজনক হৈছে সংখ্যালঘু ভোট মোটামুটি এন ব্লক পাইছে য'ত পাইছে মাত্ৰ আপোনাৰ তাত অকণমান 2-4টা ভোট পালি পালোৱাৰ বাহিৰে পাতোৱাই দেমৰা আচলতে আমাৰ মাননীয় বা সন্মানীয় বিজেপিৰ প্ৰতিনিধিজনে আগৰ ইলেকশ্যনৰ হিচাপৰ ওপৰত কমেণ্ট কৰিছে 2019 চনত যিখিনি ভোট পাইছিল সেইখিনি ভোটৰ হিচাপত তেখেতে মানে হেৰি হৈ আছে মানে ফুলি আছে যে এইকেইটা আমি পামেই কিন্তু আচলতে 2019 চনৰ ইলেকশ্যন আৰু এইবাৰৰ ইলেকশ্যন একে নহয় এইবাৰ বহুত কাৰকে বিজেপিৰ বিৰুদ্ধে বহুত মানুহে লাখ লাখ মানুহে ভোট দিছে এটা হ'ল এণ্টি এষ্টাব্লিছমেণ্ট যিটো পৰিৱেশ দ্ৰব্যমূল্য বৃদ্ধি নিবনুৱা সমস্যা আৰু বিভিন্ন সমস্যাই যিটো পৰিৱেশ আনিছে সেই পৰিৱেশত একেবাৰে কঙা হৈ বিজেপিৰ বিৰুদ্ধে বহু সংখ্যক মানুহে ভোট দিছে এই কথাটো তেখেতসকলে মানে উপলব্ধি কৰা নাই কেৱল 2019 চনৰ ইলেকশ্যনৰ হিচাপটোৰ ওপৰতে তেখেতসকলে কমেণ্ট কৰি আছে যে আমি 13টাই জিকিম 12টাই জিকিম আচলতে সেইটো সঁচা নহয় এইবাৰ প্ৰতিটো সমষ্টিত প্ৰতিটো বিধানসভা ছেগমেণ্টত এণ্টি এষ্টাব্লিছমেণ্ট কাৰকে বিজেপিৰ বহুত ভোট কমিছে আৰু সেই ভোট কিমান কমিছে তাৰ ওপৰতে নিৰ্ভৰ হ'ব বিজেপিৰ জয় পৰাজয়ৰ কথাটো আৰু দ্বিতীয়তে আন এটা কথা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাৱা এতিয়া নাই
সেই হাৱা অসমতো নাই বা সৰ্বভাৰতীয় পৰ্যায়ত নাই সেই হাৱা যেতিয়া একেবাৰে নিশেষ হৈছে আৰু সেই কাৰকে কিমান ভোট কমাব বিজেপিৰ 19 চনৰ নিৰ্বাচনৰ ভোট সেইটো জনসাধাৰণে 4 তাৰিখে দেখিবলৈ পাব আন এটা কথা হৈছে যিখিনি প্ৰতিশ্ৰুতি দিছিল নৰেন্দ্ৰ মোদী ডাঙৰে অসমৰ ক্ষেত্ৰতে কৈছো সেই প্ৰতিশ্ৰুতিখিনি এটা মানে ফিল আপ নকৰিলে 16 মেত বিদেশী তালিত পলা বান্ধিব লাগিব গুৱাহাটীত পানীৰ পাইপেৰে মাৰুতি চলাব পাইপ বহুৱাব আদি যিবোৰ প্ৰতিশ্ৰুতি দিছিল নৰেন্দ্ৰ মোদীয়ে সেই প্ৰতিশ্ৰুতি এটাও পালন নকৰিলে আৰু তাৰ ফলত কিছুমান নিউ ভোটাৰ যিখিনি নতুনকৈ ভোটাৰ হৈছে বা যুৱ প্ৰজন্ম সেই যুৱ প্ৰজন্মখিনিয়ে বিজেপিক এবাৰ ভোট নিদিয়ে আৰু 2019 চনত তাৰ বেছিভাগ ভোটে বিজেপি পাইছিল সেইখিনি ভোট এবাৰ বিজেপি এই কথাবোৰ আপোনালোকে অনুধাৱন কৰিব লাগিব 2019 চনৰ ভোটৰ হিচাপ কৰিলে আপোনালোকৰ ভুল হ'ব আৰু সেই ভোটৰ হিচাপ যদি আপোনালোকে কৰি বহি থাকে তেনেহলে দেখিব বহি থাকিব নোৱাৰে নহয় 4 তাৰিখৰ পৰা আমি হিচাপ নিকাচ আকৌ কৰিম কেনেকৈ বহি থাকে তেনেহলে আমিতো একদম আচম্বিত হিচাপ নিকাচ কৰিবলৈ ৰৈ আছো আপুনি কোৱা মতে হলে বহি থাকিব নোৱাৰে কিন্তু মই আপোনাক এইটো কথা ক'ব বিচাৰিছো পাটোৱাৰী ডাঙৰীয়া 19 চনৰ পৰা 3টা পৰিৱৰ্তন হৈছে এটা দেখকে পৰিৱৰ্তন হৈছে 19 চনত অসমৰ বিজেপিৰ কেডাৰ আৰু 2024 চনত বিজেপি কেডাৰটো প্ৰায় দুগুণতকৈ বেছি কৰিলে প্ৰথম দ্বিতীয় এটা গুৰুত্বপূৰ্ণ বিজেপিয়ে কৰিলে যে তেতিয়াৰ হিতাধিকাৰী আৰু এতিয়াৰ লয়াল হিতাধিকাৰীৰ সংখ্যাটো বেছি কৰিলে তৃতীয় গুৰুত্বপূৰ্ণ কথাটো হ'ল যে 2021 চনত 2020 চনত কা আন্দোলনত অসমৰ প্ৰতিটো মানুহ ওলাই আহিছিল ধৰক চাবুৱা বিধায়ক ঘৰ এৰি পলাবলগীয়া অৱস্থা হৈছিল ডিব্ৰুগড়ৰ আমাৰ নেতা আছে ডিব্ৰুগড়ৰ নেতাসকলৰ কি অৱস্থা হৈছিল মই নিজে জানো গুৱাহাটী মহানগৰীত কিমান মানুহ ওলাইছিল জানো তাৰ পাছত কেনেকৈ ভোট দিয়ে আমাৰ মানুহে জিকালে মই এইকাৰণে ক'লো যে 83 অসমৰ মানুহে বিৰোধিতা কৰিছিল 83 হিতেশ্বৰ শইকীয়া জিকিল 85 অসমৰ কোনো ঠাইতো এটা মানে 20-25টালৈকে ভোট দিছিল ইমান খোলা ময়দানতো যেনে তেনে 62টা মানে মেজিক নাম্বাৰৰ তলৰে এটা ফলাফল হৈছে এনেকুৱা অসমত কেইবাবাৰ হৈছে 21 চনৰ নিৰ্বাচনটোত যিমানখিনি খংকুবৰ কথা অসমীয়া মানুহৰ 21 চনত যিটো কাৰ বিৰুদ্ধে খংকুব বাছিল সেই খংকুব কিন্তু নাছিল তাৰ পাছতে এই যে জিকি আহি গ'ল সেইটো এটা ডাঙৰ সমস্যা হৈছে আৰু কেডাৰ বেছৰ কথাটো আছে কিন্তু যদি আপুনি কোৱা মতে হয় তেনেহলে কিন্তু বিশ্লেষণ কৰিবলগীয়া হ'ব চাবলগীয়া হ'ব আৰু এইটোত বহি থাকিলেও আমিতো ব্যাখ্যা কৰিবলৈ ৰৈ আছো মই এটা নিজে হিচাপ কৰি আছো উজনি অসমত কেইজনমান বিধায়কৰ সমষ্টিত মোৰ এটা ধাৰণা হৈছে যে তাত বিজেপিৰ ভোট আৰু কংগ্ৰেছৰ বিৰোধী ভোটৰ মাজত পাৰ্থক্য নাথাকিব ব্যাখ্যা কৰিবলৈ আমি ৰৈ আছো তেওঁলোকৰ সমষ্টিত একদম আমি এইটো ব্যাখ্যা কৰিবলৈ ৰৈ আছো যে যোৰহাটৰ কিছু নগৰীয় ভোট নাপাব বিজেপিয়ে গুৱাহাটীত কিছু নগৰীয় ভোট কিছুমান নিৰ্দিষ্ট জাতি জনগোষ্ঠীৰ ভোট হয়তো গুৱাহাটীত নাপাব সেইবোৰ বিষয় যদি ফলাফলত সঁচাকৈ ওলায় তে চাবলগীয়া হ'ব কিন্তু কথাটো হ'ল যে আমাৰ ইয়াত 2-3বাৰ এটা ঘটনা হৈছে কৈ থকা কথাটো বাহিৰত চৰ্চা হৈ থকাৰ বিপৰীতে কিন্তু আমি বহুবাৰ ৰাজনৈতিক ফলাফল দেখিছোঁ 2021 চনৰ নিৰ্বাচনত নহ'লে ৰাস্তাত যি মানুহ তাৰ পাছত সেই কেইদিনমানৰ পাছত ইলেকশ্যন নহওঁতে বিজেপি কিন্তু ভোট দি জিকাই পঠাইছে এইটো এটা মেকানিজিমটো চাব লাগিব যে কেডাৰ বেছ হিতাধিকাৰী আৰু নিজৰ ব্যক্তিৰ স্বাৰ্থটো আমাৰ মানুহে ভোট দিয়ে চৰকাৰী মানুহ মই অলপ আগতে আমাৰ ভাইটি পুৰকাষ্ট ডাঙৰীয়াই যিটো কথা কৈছে সেইটো কৰিমগঞ্জৰ ক্ষেত্ৰত আপুনি চাগে অলপমান যদি মন কৰিছে পুৰকাষ্ট ডাঙৰীয়াই যে আমাৰ ভুৱন পেগু ডাঙৰীয়াই আপোনাৰ কথাটো ইতিমধ্যে কাটিছে কাৰণ কৰিমগঞ্জ এই 3টা সিট ধুবুৰী কৰিমগঞ্জ আৰু নগাঁও এই কেইটা সিট তেওঁলোকে পোৱাৰ শাৰীত ধৰা নাই আনকি প্ৰত্যেকগৰাকী ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মকৰ্তাকো যদি তেনেকুৱাকে কৈছে গতিকে মই এই কথাটো মই কৈ থৈ দিলোঁ এতিয়া মোৰ মূল কথাটো হৈছে অলপ আগতে এংকৰ ডাঙৰীয়াই যিটো কথা কৈছে হয় কেডাৰ আৰু যিখিনি বেনিফিচিয়াৰিজ আছে যথেষ্ট সেইবিলাকে কাম কৰে কিন্তু সাময়িকভাৱে যোৰহাটতো আজি বেনিফিচিয়াৰিয়ে ভৰসা বিজেপিৰ সাময়িকভাৱে মই এটা কথা কৈছো যে আমাৰ অসমৰ যিটো নিৰ্বাচন উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অসমৰ নিৰ্বাচন আৰু অসমক বাদ দি ভাৰতবৰ্ষৰ অন্যান্য যিটো নিৰ্বাচন হৈছে সেই নিৰ্বাচনত আমাৰ ইয়াত যিটো ফাৰ্ষ্ট ফেজৰ ইলেকশ্যন হ'ল সেই ফাৰ্ষ্ট ফেজত যিকেইটা প্ৰতিদ্বন্দ্বিতাত নামিলে তেওঁলোকে ভাৰতবৰ্ষ জুৰি যিটো এণ্টি ইষ্টাব্লিছমেণ্ট নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হৈছিল সেইটো কিন্তু ফাৰ্ষ্ট ফেজত নহ'ল ছেকেণ্ড ফেজত অলপ আহিছে আৰু থাৰ্ড ফেজত যদি নিৰ্বাচন আমাৰ
অঞ্চলবিলাকত হ'লহেঁতেন, বিশেষকৈ দৰং ওদালগুৰিত যদি থাৰ্ড ফেজত ইলেকশ্যন হ'লহেঁতেন, তেতিয়াহ'লে আমাৰ আৰু কঠিন হ'লহেঁতেন। কাৰণ থাৰ্ড ফেজলৈকে এণ্টি বিজেপি অসমৰ থাৰ্ড ফেজটো প্ৰ বিজেপি নাছিলে। থাৰ্ড ফেজটো 4টা সমষ্টি, 3টা বিৰোধীৰ হাতত, এটা বিজেপিৰ হাতত। এইটো গতিকে বিৰোধীৰ হাতত 75%, বিজেপিৰ হাতত 25%। থাৰ্ড ফেজটো বিজেপিৰ ফেজ নাছিল। বিজেপিয়ে হয়তো সেই কথাটো জানে আৰু সেইকাৰণে সেই 4টা চিট কাৰণ গুৱাহাটীত কেৱল মাত্ৰ MP আছিল, তাৰ বাহিৰে নৱশৰণীয়া তাত জিকি আছিল, বিজেপিৰ নহয়, তেওঁ বিজেপিৰ বিৰোধিতা কৰি আছে। ধুবুৰীত বিজেপিৰ নাছিলে আৰু এই কথাটো এইকাৰণে ক'ব ওলাইছো, আপুনি কংগ্ৰেছৰ চিট আছিল। একেটা উত্তৰ দিব। মই এই কথাটো এইকাৰণে কৈছো, আপুনিও কৈছে বাৰু এইটো কথা, কিন্তু মই এইকাৰণে কৈছো যে গোটেই মই আৰম্ভণিতে যিটো কথা কৈছো যে আমাৰ অসমত ভাৰতীয় জনতা পাৰ্টীয়ে আপুনি যেনেকে কৈছে অসম গণ পৰিষদে 85তো 62 চিট পাইছে, ইমানৰ মাজতো তাৰ পিছৰ বাদ অন্য দলৰ লগত লগ লাগি আমি 64 পাৰ কৰিছো। ভাৰতীয় জনতা পাৰ্টীৰ 2টা MLA ইলেকশ্যন হ'ল, তেওঁলোকেও 62 পাৰ কৰিব পৰা নাই, তেওঁলোকেও বন্ধু দলৰ লগত বেছি হৈছে। গতিকে সেই ফালৰ পৰা মানে এই আগন্তুক ইলেকশ্যনটো কিন্তু তেওঁলোকৰ কাৰণে খুব সহজ হৈ থকা নাই, চেলেঞ্জ, সাংঘাতিক চেলেঞ্জৰ সন্মুখীন হৈছে। নাই মই এতিয়া পৰাগমণি এতিয়া মই হেপী বা আনহেপী কৰিব খোজা নাই। গতিকে মই ঠিক তেওঁলোকে ভাবি আছে, যিটো ভাৱধাৰণা লৈ আছে লৈ থাকক, তাত মোৰ ক'বলগীয়া নাই। আৰু আমাৰ সোণেশ্বৰ ডাঙৰীয়াই যিটো ক'লে যে মোদী ডাঙৰীয়াৰ ঢৌ নাই, এইটোৱে তেওঁলোকে ভুল কৰিলে। তেওঁলোকে ভাবিছিল যে যোৱাবাৰ আমি ঢৌ আছিল, মোদী ডাঙৰীয়াৰ ঢৌ আছিল, তাৰমানে ঢৌটো সাগৰেৰে আহে নহয়, এইবাৰ ঢৌ অহাই নাই, এইবাৰ ধুমুহা আহিছে। তেওঁলোকে সাগৰতে লাগি থাকিল, আমি বতাহেৰে লৈ আহিলোঁ। আৰু সেইকাৰণে আমি 400 পাৰ ক'লোঁ, সকলোবোৰ 400 পাৰত লাগি থাকিলে। আৰু এইবাৰ আমি 400 পাৰ 100% হ'ব। দুৰ্গাদাস বড়ো ডাঙৰীয়া 10 বছৰ চৰকাৰ হৈছে, 10 বছৰত একদম শক্তিশালী এণ্টি ইনকামবেঞ্চি আপোনালোকৰ আছে, কিন্তু ইয়াত মেনেজমেণ্ট টেকনিক আছে। আজি যোৰহাটৰ কথাটোত আমি এতিয়া গৌৰৱ গগৈ জিকি যাব বুলি একদম স্পষ্টকৈ কিয় ক'ব পৰা নাই? কাৰণ বিজেপিৰ যিটো বুথ মেনেজমেণ্ট, কেডাৰ মেনেজমেণ্ট ব্যৱস্থা আছে, সেইটো আজি তাৰিখত কংগ্ৰেছৰ নাই। নাই নাই মই পৰাগমণি আদিত্য কৈ দিয়া নাই যে আজি আপোনাক কওঁ, চাওক অলৰেডি আমাৰ প্ৰায় 6টা নিৰ্বাচন ভাৰতবৰ্ষত হৈ গ'ল, আৰু ইতিমধ্যে আমাৰ চৰকাৰ আমি 300 পাৰ কৰিলোৱেই, এইটো একদম নিশ্চিত। আৰু এই কালি নেক্সট নিৰ্বাচন আছে 1 তাৰিখে, আমি 100% মই নিৰ্বাচনৰ সময়ছোৱাত কোৱা নাছিলোঁ, অনেকৰ এইটো কথা ক'ব পাৰে। আমি যেতিয়া ভোটত ঘূৰি ফুৰোঁ, ইয়াৰ আগৰ নিৰ্বাচনটোত মই 1:30মান বজাত এটা সমষ্টিৰ ভোট চলি আছে, মই আহি এঠাইত পালোঁ, বিজেপিৰ 2জন নেতা আছিল, মোক দেখিলে, তেওঁলোক ওচৰ চাপি আহিলে, আমি কথা পাতি আছোঁ। তেওঁ আমি 20 মিনিটমান কথা পাতি আছোঁ, তেনেকুৱাতে তেওঁলৈ 2টামান ফোন আহিল, দৌৰা-দৌৰি লাগিল, তেওঁ ফোন কৰিলে, মোৰ সন্মুখতে হ'ল কাৰণে ঘটনাটো গম পালোঁ। তেওঁ ফোনত ইনষ্ট্ৰাকশ্যন দিছে যে তোমাৰ এইটো বুথত এইকেইটা মানুহে ভোট দিয়া নাই, এইটো বুথত এইকেইটাই দিয়া নাই, এইটো বুথত ইমানটা ভোট পৰা নাই, এইকেইটাৰ নামে সৈতে তোমাক হোৱাটছআপ কৰি দিছোঁ, তুমি গাড়ী ঘোঁৰা লৈ মানুহখিনিক উলিয়াই আনি ভোট দিয়া। সেই যে পিছবেলালৈ যে এটা ভিৰ বাঢ়ে, বিজেপিয়ে সেই মেনেজমেণ্টটো কৰে। এইবাৰ মোক যোৰহাটত মই খবৰ কৰোঁতে মই এইটো কথাও গম পাইছোঁ যে বিজেপিয়ে গাড়ী ভাড়া কৰি ৰাখিছে মানুহবোৰ আনিবলৈ, কিন্তু য'ত গৌৰৱ গগৈ এবছলিউট ভোট পাব, তাৰ পৰা চব গাড়ী উঠাই অনাৰ কাৰণে শেষ মুহূৰ্তত যদি কংগ্ৰেছে চেষ্টাও কৰে নিবলৈ, তেনেহ'লে গাড়ী ভেহিকুলৰ ক্ৰাইচিছ আছে। মানে বুথ মেনেজমেণ্টত মোৰ হাতত যিকেইটা ইনপুট আছে, মই যিহেতু সমষ্টিবোৰত মাইক্ৰস্কপিক কিছুমান বিষয় চাইছোঁগৈ, গতিকে যোৰহাটত এনেকুৱা ঘটনা কেইটামানো ঘটিছে। কিন্তু সেই মেকানিজিমটোৰে যদি আপোনালোকে অলপ ভোট পাব, সেইটো বেলেগ কথা। তাৰ পিছত যদি আণ্ডাৰ কাৰেণ্ট আহিছে, তেতিয়াহ'লে কথাটো নাই। মই এটা কথা কওঁ, চাওক, আজি এই নিৰ্বাচনত ইতিমধ্যে মই ক'লোঁ, এই 3টা সমষ্টিত আমি যুদ্ধ দিছোঁ। ইতিমধ্যে আমাৰ কমলাক্ষই ক'লে যে কৰিমগঞ্জ আমি জিকিলোঁ, গতিকে 12 হ'ল, আৰু নগাঁৱত তুমুল ফাইট আছে। আমিনুল ইছলাম ডাঙৰীয়াই যদি ভোট 2 লাখ অতিক্ৰম কৰে, মই আকৌ কৈছোঁ, UDFৰ কেণ্ডিডেট আমিনুল ইছলাম ডাঙৰীয়াই যদি 2 লাখ অতিক্ৰম কৰে, তেতিয়াহ'লে আমি নগাঁও জিকাটো খাটাং। 2 লাখ অতিক্ৰম কৰিলে নিজিকে, আপোনালোকে 12-13% মাইনৰিটি ভোটো পাব। 12 পৰা 13% মাইনৰিটি ভোট পাব লাগিব আপোনালোকে। আমি পাইছোঁ, আমি নগাঁৱত এবাৰ যথেষ্ট মাইনৰিটি ভোট পাইছোঁ। সমষ্টিত পাইছে বুলি শুনিছোঁ, বাকীকেইটাত পাইছে নাই মই নগাঁও কথা গগৈ ডাঙৰীয়া। এটা বাক্য, মোৰ সময় হৈ গ'ল, এটা বাক্য মাত্ৰ। কি কয় ৰূপম, এটা বাক্যই পাব। ৰূপম দাই কৈ আজিৰ খবৰ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।